নলবাৰী জিলাখনৰ উত্তৰাঞ্চলত বন্যহস্তীৰ উপদ্ৰৱে এনে এটা পৰ্যায় পাইছেগৈ যে কৃষকে এতিয়া ধানসমূহ কেঁচাতেই দাবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে। পোনে পোনে সেই দৃশ্যখিনি দেখুৱাইছোঁ। কিছু সময় পূৰ্বেই এই অঞ্চলৰে আচলতে বন্যহস্তীৰ এটা জাক পাৰ হৈ গৈছিল আৰু জাকটো পাৰ হৈ যোৱাৰ পিছত এই যিটো পৰিৱেশ, এই পৰিৱেশটো এটা দুখ লগা পৰিৱেশ হৈছে। অকণমান মোৰ সতীৰ্থ পৰাগে দৃশ্যখিনি দেখুৱাব। এই ধৰণে সম্পূৰ্ণৰূপে ইয়াত চেদেলি ভেদেলি হৈ গৈছে, সম্পূৰ্ণৰূপে বিনষ্ট হৈছে। এই ধানসমূহ কিছুদিন পিছতে সোণোৱালী হ'বলৈ আৰম্ভ কৰিলে হয় আৰু সপোনৰ এই সোণোৱালী ধাননিসমূহ তেওঁলোকে হয়তো ডালে হয়। কিন্তু এই ধানসমূহ বন্যহস্তীৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱৰ বাবে এতিয়া কেঁচাতে এই ধৰণে যিসকল কৃষক, সেই কৃষকসকলে কাটিবলৈ বাধ্য হৈছে। অকণমান কথাখিনি পাতিম, দৃশ্যখিনি দেখুৱাম। এটা বৰ দুখ লগা দৃশ্য, কাৰণ আজিৰ পৰা 2-3টা বছৰ পূৰ্বলৈকে নলবাৰী জিলাখনত বন্যহস্তীৰ উপদ্ৰৱ নাছিল। কিন্তু শেহতীয়াকৈ বন্যহস্তীৰ উপদ্ৰৱ জিলাখনত যথেষ্ট বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। কিছুদিন পূৰ্বলৈকে মাত্ৰ 12টাকৈ বন্যহস্তীয়ে এই অঞ্চলসমূহত উপদ্ৰৱ চলাইছিল। কিন্তু শেহতীয়াকৈ বিগত 2-3টা দিন ধৰি এটা বৃহৎ হাতীৰ জাক, 100ৰো অধিক এটা বন্যহস্তীৰ জাকে এই স্থানত অৱস্থান লৈ এই কেহেৰুৱা, চেংনৈ, বৰঘোপা, সাগৰকুচি এই অঞ্চলসমূহত উপদ্ৰৱ চলাইছে, কটাকুচি এই অঞ্চলসমূহত উপদ্ৰৱ চলাইছে আৰু যাক লৈ সাধাৰণ ৰাইজ এক প্ৰকাৰ অসহায় হৈ পৰিছে। অসহায় এইকাৰণে হৈছে যিসমূহ দৃশ্য আপোনালোকে চালে অনুভৱ কৰিব পাৰিব। কৃষকে তেওঁলোকৰ যিসমূহ সোণোৱালী ধাননি পথাৰ, সেই সোণোৱালী ধাননি পথাৰসমূহ সোণোৱালী হ'বলৈ আৰম্ভ কৰাৰ পূৰ্বে কেঁচাতে তেওঁলোকে কাটিবলৈ বাধ্য হৈছে। একাংশ স্থানীয় লোক আছে, কৃষকসকল আছে, অকণমান কথা পাতিম। ধানসমূহ কেঁচাতে কাটিবলৈ বাধ্য হৈছে। কি ক'ব, এক প্ৰকাৰ অসহায় অৱস্থা আপোনালোকৰ? মই কি বুলি কওঁ, এই ধানসমূহতো পকা নাছিল এতিয়ালৈকে। ধানটোতো এইটো ধান পকা নাই, গতিকে আমিতো এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। হঠাতে আহি গ'ল, যাই কালি তেনেকুৱাকৈ নামি এই ৰকম হৈ আছে। গতিকে আপোনালোকেতো জেদিব অহা নাই, এগলাখানৰ হেৰিতেই আপোনালোকে দেখলাক বা বুজি পালাক। এতিয়া কিমানটা হাতীৰ জাক আছিল ইয়াত? কিনাম তাৰমানে বহুখিনি আৰু সিনামটো আৰু গণ দিয়াতো নৰিতো। সিনাম হাতী আহি কাৰো মানে ৰস কৰিব তাৰ জাগাই কোনো ৰখাব পৰা নাই, কাৰো দেখাব পৰা নাই। কিমান মান খেতিয়কৰ এই ধৰণে ধান বিনষ্ট হৈছে? কিনাম মানে বহুত মানুহৰ, বহু মানুহৰ বহু খেতিয়ক, বহু মানুহ, বহু ঘৰ মানুহ। তাৰে মাজত মাটি কম বেছি পৰিমাণে আছে, প্ৰত্যেকৰে সমান নহয়, কম বেছি পৰিমাণে মাটি আছে বা খেতি আছে। যে প্ৰত্যেকৰে যে দুই পুৰা সেইটো নহয়, কাৰোবাৰ হয়তো 2 পুৰা আছে, কাৰোবাৰ হয়তো 2 বিঘাও আছে। ঠিক তেনেকুৱাকৈ এই পথাৰখন আৱৰি আছিল। এই আৱৰি থকা পথাৰখনে এনেকুৱাকৈ ধ্বংস কৰিলে যে তাৰে কাৰণে ধানখিনি পকা আৰম্ভ কৰিছিলহে, মাত্ৰ বহুখিনি কেঁচাই আছে। কেঁচাই এতিয়া কাটিবলগীয়া হৈছে। কেঁচাই কাটিব লগা হৈছে। এতিয়া এখিনি মানে কথা আৰু নিশ্চয়কৈ মই দেখুৱাইছোঁ। এই যিসমূহ আচলতে ধাননি পথাৰৰ সমানে কলগছসমূহ চাওক, কলৰ খেতিসমূহ তেওঁলোকৰ এই ধৰণে বিনষ্ট কৰিছে। এক প্ৰকাৰ কৃষকৰ বাবে এই যি বন্যহস্তীৰ জাকৰ যি উপদ্ৰৱ, এই উপদ্ৰৱ যেন অভিশাপ হৈ পৰিছে। কাৰণ তেওঁলোকে বছৰ জুৰি অপেক্ষা কৰে এই ধাননি পথাৰসমূহ ভাল হোৱালৈ, ধান কটালৈ তেওঁলোকে অপেক্ষা কৰে। কিন্তু ধান কটাৰ পূৰ্বে সেউজীয়া হৈ থকা ধাননি পথাৰসমূহ, থোৰ মেলা আৰম্ভ কৰা ধাননি পথাৰসমূহ তেওঁলোকে কেঁচাই কাটিবলৈ বাধ্য হৈছে। পুনৰবাৰ দৃশ্যখিনি দেখুৱাইছোঁ। এক প্ৰকাৰ অসহায় অৱস্থা নলবাৰী জিলাখনৰ কৃষকসকলৰ। অকণমান দাদা আপোনাৰ লগতো কথা পাতিম। আপোনালোকৰ এতিয়া অসহায় অৱস্থা, কলগছ ভাঙিছে, কলগছ খাইছে, ৰঙালাও খাইছে, এই ধাননি পথাৰ একো বাকী নাই। ৰঙালাও তো তিয়াৰ খেতি, জিকা, ভোল যিমান আছিল ইত্যাদি গোটাই তাৰমানে চাফা কৰি পেলাইছে, তহিলং কৰি পেলাইছে। আৰু তো কলগছ আছিল, মালভোগ কল, চব বহুত ধৰণৰ কল আছিল, সেইবিলাকো ঘূলি একেবাৰে ভাঙি চিঙি চেচ কৰি পেলাইছে। ধানটোতো মোটামুটি শেষে, ধানৰ বাকী নাই। কৃষকে এতিয়া মূৰে কপালে হাত দিব লগা অৱস্থা হৈ গৈছে, হাত দিব লগা অৱস্থা হৈ গৈছে। বন বিভাগ বা সেনেকুৱা ধৰণৰ যিটো হাৰত তাৰমানে হেৰি কৰিব লাগিছিল, ৰদ কৰিব লাগিছিল, সেইটো ধৰণৰ ৰদ কৰিব পৰা নাই। কি আহ্বান জনাব মুখ্যমন্ত্ৰীক, কি আহ্বান জনাব? বনমন্ত্ৰীগৰাকী আপোনালোকৰ গৃহ জিলাৰে বনমন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰী, তেখেতে কি কৰি আছে নাজানো, শুয়ে আছে না কি কৰি আছে সেইটো গম নাপাওঁ। কিন্তু মই মুখ্যমন্ত্ৰীৰ ওচৰত সৰল প্ৰাৰ্থনা জনাইছোঁ যে তেখেতে যাতে অতি শীঘ্ৰে তাৰমানে এই মানুহখিনিক উপকাৰ এটা কৰিব বিচাৰে। নিশ্চয়কৈ এয়াই হ'ল নলবাৰীবাসীৰ আজিৰ দিনটোত দুখ, এয়াই হ'ল তেওঁলোকৰ আজিৰ দিনটোত যন্ত্ৰণা। তেওঁলোকৰ যিটো বিভাগীয় মন্ত্ৰী, সেই মন্ত্ৰীগৰাকী এই গৃহ জিলাৰেই। কিন্তু গৃহ জিলাৰ মন্ত্ৰীগৰাকী হোৱাৰ পিছতো বন বিভাগে যি তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁলোকে অভিযোগ কৰিছে। আৰু এনেধৰণে এক প্ৰকাৰ সমস্যাত পৰিবলগীয়া হৈছে কৃষক ৰাইজ। কাৰণ ধান চপোৱাৰ সময় হৈছে, কিন্তু তাৰ পূৰ্বে এনেধৰণে 100ৰো অধিক হাতীৰ জাক এটাই ধান খাই তহিলং কৰিছে।
ৰঙালাওৰ খেতি কৰিছিল কৃষকে সেই ৰঙালাওৰ খেতি কৰিও ইতিমধ্যে নষ্ট কৰিছে মুঠৰ ওপৰত উৰেটো নিশা বিনীত ৰজনী কটাবলগীয়া হৈছে কৃষক ৰাইজে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ